একে ধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একে ধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া যিসকল শিক্ষকে হাইস্কুলত কণ্ট্ৰেকচুৱেল পোষ্টত চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ কিয়নো হাইস্কুলত কণ্ট্ৰেকচুৱেল পদত চাকৰি কৰি থকা সকলৰ কাৰণে চৰকাৰে অতি সোনকালে এটা টেট এক্সাম পাতিব স্পেচিয়েল ড্ৰাইভ কৰিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ চাকৰিটো নিয়মীয়কৰণ কৰা হ'ব আৰু এই বিষয়ে ইতিমধ্যে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই আজি সংবাদমেল সম্বোধন কৰিছে গতিকে এই যি সংবাদমেল সম্বোধন আৰু ৰেগুলাৰাইজ কৰাৰ সবিশেষ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক জনাই লৈছোঁ যে হাইস্কুলত কণ্ট্ৰেকচুৱেল পোষ্টত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিটো অতি সোনকালে নিয়মীয়াকৰণ হ'ব অৰ্থাৎ ৰেগুলাৰাইজ চৰকাৰে কৰিব গৈ আছে আৰু ইয়াৰ কাৰণে অসম চৰকাৰে এটা স্পেচিয়েল ড্ৰাইভ কৰিব খুজিছে স্পেচিয়েল এটা এক্সাম পাতিব বা স্পেচিয়েল টেট পাতিব যিটো টেটৰ জৰিয়তে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব আৰু এই যি স্পেচিয়েল টেট বা স্পেচিয়েল এক্সামিনেশ্যন পাতিব ইয়াতে কেৱল হাইস্কুলৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলে আবেদন কৰিব পাৰিব আৰু তেওঁলোকে এক্সামত বহি তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰিব পাৰিব আৰু এই সম্বন্ধে আজি অৰ্থাৎ 16 জুলাই তাৰিখে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এক সংবাদমেল সম্বোধন কৰে আৰু সংবাদমেলৰ জৰিয়তে তেখেতে জনায় যে হাইস্কুলৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলৰ কাৰণে অতি সোনকালে অসম চৰকাৰে স্পেচিয়েল ড্ৰাইভ কৰিব আৰু তাৰ জৰিয়তে চাকৰিটো নিয়মীয়াকৰণ কৰিব আৰু এই বিষয়ে অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই কি কৈছে সেয়া আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ একে ধৰণে আমাৰ যিসকল হাইস্কুলত এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ আছে তেওঁলোকৰ কাৰণেও একে ধৰণৰ এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ দ্বাৰা তেওঁলোকৰ চাকৰিসমূহ নিয়মীয়া কৰাৰ আমি ব্যৱস্থা কথা বিবেচনা কৰিছোঁ খুব সোনকালে সিদ্ধান্ত গ্ৰহণ হ'ব টিচাৰ ট্ৰেন্সফাৰ পৰ্টেলৰ জৰিয়তে শিক্ষকৰ বদলীকৰণ প্ৰক্ৰিয়া খুব সুন্দৰভাৱে চলি আছে আইনে যিখিনি চৰ্ত বান্ধি দিছে সেই তাৰ ভিতৰত আৰু এতিয়ালৈকে আমি 29,000 শিক্ষকৰ বদলীকৰণ কৰিবৰ কাৰণে সক্ষম হৈছোঁ পৰীক্ষা যিহেতু এটা হ'ব পৰীক্ষাত কি প্ৰশ্ন আহিব চিলেবাছটো আগতে ঘোষণা কৰিব লাগে গতিকে চৰকাৰে ইতিমধ্যে এই চিলেবাছটো ঘোষণা কৰিছে এই চিলেবাছৰ ভিতৰৰ পৰাই প্ৰশ্ন আহিব তাকে লৈ মানে প্ৰাৰ্থীসকলে পৰীক্ষা দিব লাগিব আনন্দৰাম বৰুৱা বঁটা দিয়া হ'ব আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰক্ৰিয়াটো আৰম্ভ হৈছে আনন্দৰাম বৰুৱা বঁটা যিসকলে মেট্ৰিক পৰীক্ষাত 75% এণ্ড এবভ তেওঁলোকে পায় নম্বৰ পায় তেওঁলোকৰ কাৰণে এই বঁটাটো দিয়া হ'ব আশা কৰোঁ আপোনালোকে শুনিলে ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই এই বিষয়ে কি ক'লে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে ডেছক্ৰিপশ্যন বক্সৰ মোৰ টেলিগ্ৰাম চেনেলৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে তাতে জইন হ'ব পাৰে যাতে মই নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে গম পায় বা মই কিবা PDF ফাইল শ্বেয়াৰ কৰাৰ লগে লগে আপোনালোকে সেয়া পাই যায় তদুপৰি ডেছক্ৰিপশ্যন বক্সত মোৰ ছ'চিয়েল মিডিয়া হেণ্ডেলছসমূহৰ লিংকবিলাক দিয়া আছে তাতে গৈ মোৰ সৈতে কিবা কথা পাতিবলগীয়া থাকিলে মোক কিবা সুধিবলগীয়া থাকিলে মোক ইনবক্স কৰিব পাৰিব গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ